আমি কেইটামান সমষ্টিৰ উন্নয়নমূলক কাম-কাজৰ ওপৰত খুব ডেফটত গৈ আমি এনালাইসিস কৰো আৰু সেই সমষ্টি কেইটাৰ বিভিন্ন আঁচনি আমি অনুমোদন জনাও সমস্যাৰ সমাধান কৰো এই সমষ্টি কেইটা হল চিচিৰ বৰগাঁও মাজুলী মাহমৰা আৰু দুলিয়াজান এই চাৰিওটা সমষ্টিৰে গুৰুত্বপূৰ্ণ ৰাস্তা ইলেক্ট্ৰিচিটি মথাউৰি মাটি সম্পৰ্কীয় বিভিন্ন সমস্যা এই সমস্যাৰ ভিতৰতে আমি সমাধান কৰো আপোনালোকে ইতিমধ্যে অৱগত যে ডিব্ৰুগড়ত থকা কালসুৱাতে মই অসম মেডিকেল কলেজৰ সিটি হস্পিটাল ডিব্ৰুগড়ত মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ সৈতে আধাৰশিলা স্থাপন কৰো আৰু মিড ডে মিলৰো আমাৰ সেন্ট্ৰেলাইজ কিটচেন ব্যৱস্থাৰো আমি আধাৰশিলা স্থাপন কৰো যোৱাকালি মই ডিব্ৰুগড়ত নিশা কটালেও দিনটোত মই লখিমপুৰ ধেমাজি আৰু শিৱসাগৰ জিলা ভ্ৰমণ কৰিছিলো লখিমপুৰ জিলাটো কেইবাটাও উন্নয়নমূলক কাম-কাজত মই সাক্ষী হোৱাৰ মোৰ সৌভাগ্য হৈছিল ধেমাজিটো বিশেষকৈ চিচি বৰগাঁৱত কেইবাটাও দল সংগঠনক সাক্ষাৎ কৰিছিলো আৰু নিশা মই শিৱসাগৰৰ বৰিচুক ভাটিপাৰ গাঁৱলৈ গৈছিলো য'ত নেকি ONGCৰ যিটো ওয়েলৰ পৰা বৰ্তমান গেছ নিৰ্গমন হৈ আছে তাৰ ভুক্তভোগীসকলক সাক্ষাৎ কৰিছিলো আৰু তেওঁলোকৰ পৰা তেওঁলোকৰ অভাৱ অভিযোগ সমস্যাৰ বুজ লৈছিলো আপোনালোক সকলোৱে জানে যে 12 জুনৰ পৰা এই ঘটনা আৰম্ভ হয় আৰু আজি দিনটোত প্ৰায় 350টা পৰিয়াল কেম্পত আছে আৰু তেওঁলোকে এটা উৎকণ্ঠাৰ মাজেৰে সময় পাৰ কৰিছে আজি ৰাতিপুৱা অসমৰ মুখ্য সচিব ডাঙৰীয়াই আমাৰ ONGCৰ চেয়াৰমেনৰ লগত কথা বতৰা পাতিছিল এই সম্পৰ্কত আৰু ONGCৰ চেয়াৰমেনে নিজে শিৱসাগৰলৈকে অহাৰ বাবে তেওঁ প্ৰতিশ্ৰুতি দিছে আৰু USA ৰ পৰা আমেৰিকাৰ পৰা এজন বিশেষজ্ঞক তেওঁলোকে ইতিমধ্যে মাতিছে বুলিও আমাক কৈছে আৰু তেওঁলোক আশাবাদী যে খুব সোনকালে ওয়েলটো ব্লক কৰিব পৰা হ'ব কেন্দ্ৰীয় পেট্ৰলিয়াম সেক্ৰেটাৰী লগতো আমাৰ মুখ্য সচিব ডাঙৰীয়াই কথা পাতিছিলে আৰু তেওঁ আমাক আশ্বাস দিছে যে আমি যিমান পাৰো সোনকালে এই ব্যৱস্থাখিনি গ্ৰহণ কৰিম আজি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ পুৰী ডাঙৰীয়াই তেওঁৰ কাৰ্যালয়ত এই সম্পৰ্কত এখন সভাও পাতিছিলে তেওঁ টুইটো কৰিছে আপোনালোকে দেখিব আৰু মই গুৱাহাটীত গৈ তেখেতৰ লগত ভিসি এখন কৰিম যাতে সোনকালে এই যিটো গ্যাস নিগমন বা তেল নিগমনৰ যিটো ঘটনা ঘটি আছে সেইটো যাতে তৎকালীনভাৱে সমাধান হয় যাৰ যাৰ ক্ষতি হৈছে পৰিবেশ হামকটাৰ পিছত ৰাইজে নিশ্চয় ক্ষতিপূৰণো বিচাৰিব যাৰ যাৰ ক্ষতি হৈছে সেই ক্ষতিপূৰণ আমি কেনেকৈ দিব পাৰিম তাৰ বিষয়েও মই ONGC আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মিনিষ্টাৰৰ লগত আজি গধূলি মই কথা পাতিম বহুবিলাক ৰাইজ কেম্পত আছে কোনোবা ৰিলেটিভৰ ঘৰত আছে ঘৰৰ পৰা তেওঁলোকে কাপোৰ কানিখিনিও আনিব পৰা নাই কাৰণ তাতে ওচৰত গলে অত্যন্ত ভীষণ তাপ হৈছে টেম্পাৰেচাৰ বাঢ়ি গৈছে ওচৰলৈকেও যাব নোৱাৰি ক্ষতিপূৰণ বিষয়ে আমি আলোচনা কৰি থাকিম আজি মই এতিয়া মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তেওঁলোকলৈকে প্ৰত্যেকটো পৰিয়াললৈ 25,000 টকা এটা কাপোৰ কানি যাতে কিনিব পাৰে বা লৰা ছোৱালীৰ কিতাপ নোহোৱা হৈ গৈছে কিতাপ কেখন কিনিব পাৰে এটা সামান্য বৰঙনি এটা মই এতিয়া আগবঢ়াম কিন্তু ইয়াৰ লগত ক্ষতিপূৰণৰ কোনো সম্পৰ্ক নাই এটো CM ৰিলিফ ফাণ্ডৰ পৰা আগবঢ়োৱা এটা সৰু ব্যৱস্থা এটা আৰু লাগিলে আৰু যদি তেওঁলোকক প্ৰয়োজন মই আৰু তেওঁলোকক মোৰ ফালৰ পৰা সহায় কৰিম কিন্তু ক্ষতিপূৰণৰ মুখ্য বিষয়টো ONGCৰ লগত আমি সমাধান কৰিব লাগিব
প্ৰথম প্ৰায়োৰিটি হৈছে যাতে ওয়েলটো আমি বন্ধ কৰিব পাৰো দ্বিতীয় প্ৰায়োৰিটি হৈছে আমি যাতে পৰিয়ালকেইটাক ক্ষতিপূৰণ দিব পাৰো 332 of exactly not 350 10 or 15 will be less so গতিকে এই গোটেইখিনি কাম যোৱাকালি মই দেখি অহাৰ পিছত হাতত লৈছো আৰু আজি গুৱাহাটীত গৈয়ে যেতিয়া মই পুৰি ডাঙৰীয়াৰ লগত ভিসি এখন কৰিম তেতিয়া গোটেই কথাখিনি আৰু পৰিষ্কাৰ হ'ব তেতিয়া মই অহাকালি বা গধূলি মোৰ টুইটত আপোনালোকক গোটেই কথাখিনি জনাব পাৰিম কিন্তু আমেৰিকাৰ পৰা এজন বিশেষজ্ঞ তেওঁলোকে অনাৰ যেটো প্ৰস্তাৱ দিছে তাকো মই ফলো আপ কৰিম আৰু মানুহখিনিক যাতে কোনো কাৰণতে পৰিবেশটো বেয়া নহয় বা মানুহখিনিৰ ক্ষতি নহয় তাৰ বাবে ব্যৱস্থা লম আৰু অহা কালি বা পৰহি পৰিস্থিতি নিৰীক্ষণ কৰি থাকিম আৰু দৰকাৰ হলে মই আকৌ এবাৰ শিৱসাগৰলৈকে আহিম আপোনালোকে যদি কিবা খুদিব খুজে খুদিব পাৰে তাৰ আগতে মই ডিব্ৰুগড়ৰ লগত জড়িত এটা সৰু খবৰ এটাও দি দিও বহু দিনৰ পৰা ডিব্ৰুগড়ৰ ৰাইজে এটা বস্তু দাবী কৰি আছিল যে ৰাতিপুৱাৰ ভাগত গুৱাহাটীলৈকে এখন ফ্লাইট যাব লাগে যোৱাকালি ইণ্ডিগোৱে এনাউন্স কৰিছে যে 20 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী ডিব্ৰুগড়ৰ মাজত এখন মৰ্নিং ফ্লাইট চলিব বাকি ফ্লাইট বিলাক একেই থাকিব এখন অতিৰিক্ত মৰ্নিং ফ্লাইট ছেপ্টেম্বৰ 20 তাৰিখৰ পৰা ডিব্ৰুগড় গুৱাহাটীৰ মাজত চলিব গুৱাহাটী ডিব্ৰুগড় ডিব্ৰুগড় গুৱাহাটী ঠিক একে ধৰণে 20 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী শিলচৰ শিলচৰ গুৱাহাটীৰ মাজত এখন মৰ্নিং ফ্লাইট চলিব দিল্লী আৰু জোৰহাটৰ মাজত ডাইৰেক্টলি এখন নতুন ফ্লাইট 20 ছেপ্টেম্বৰৰ পৰা চলিব আৰু গুৱাহাটী আৰু নবী মুম্বাই যেটো মুম্বাই নতুন এয়াৰপোৰ্ট আছে তাতো তেওঁলোকে অক্টোবৰ নৱেম্বৰৰ পৰা এখন নতুন ফ্লাইট আৰম্ভ কৰিব তাৰ ডেট যদিও তেওঁলোকে এতিয়াও দিয়া নাই কাৰণ তাতো এয়াৰপোৰ্টটো এতিয়ালৈকে ৰেডি হৈ উঠা নাই কিন্তু তিনিখন নতুন ফ্লাইট দিল্লী জোৰহাট September 20 additional daily early morning flights Guwahati Silchar Guwahati Dibrugarh এইখিনি আপোনালোকে নতুনকৈ পাব বিশেষকৈ ডিব্ৰুগড়ে পাব এইখিনি এটো এটা ভাল খবৰ আছিল মই আপোনালোকক জনালো অহা মাহত মই আকৌ আহিম আৰু কেইবাটাও অহা মাহতো ডেভেলপমেন্ট কাম থাকিব আৰু অহা মাহতো মই 4 দিন থকাকৈ আহিম তেতিয়া খুব ভাল পদক্ষেপ লৈছে আপোনাৰ ব্যক্তিগত প্ৰচেষ্টাত এক চাৰিখন বিমানৰ কথা ইণ্ডিগোৱে ঘোষণা কৰিছে কিন্তু ডিব্ৰুগড়বাসীৰ বাবে যিহেতু আপুনি জানে যে নৈশ ভাগত কোনো বিমান নচলে কিন্তু এয়াৰপোৰ্টটো অলৰেডি ইকুইপড হৈ আছে আপুনি যদি এটা ফ্লাইটো আপোনাৰ প্ৰচেষ্টা যদি ঠিক আছে মই চেষ্টা কৰিম ৰাতিৰ কাৰণে চেষ্টা কৰিম মোক একেদিন ইয়াত আহোঁতে দিনৰ কথা ৰাতিপুৱাৰ কথা কৈ আছিল কাৰণে মই ৰাতিপুৱাটো কৰি দিলো ইভিনিংটো হ'ব ইভিনিং হলে মানে কি ৰাতি মানুহ ডিব্ৰুগড়ত নাথাকিব ৰাতিপুৱা আহি গধূলি গুচি যাব সেইকাৰণে পৰ্যটনৰ পৰা হেতু অলপ লষ্ট হয় সেইকাৰণে আমি সদায় চেষ্টা কৰো যে কোনবা মানুহ আহিলে এটা দিন থাকি যাওক নহলে হোটেলৰ ৰুম বিলাক খালি হৈ থাকিব সব ৰাতিপুৱা আহিব গধূলি গুচি যাব হয় 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 আমি এইবিলাক অকণমান চৰকাৰৰ ওপৰত ভৰসা নকৰি আমাৰ দল সংগঠন সমূহেও এইবিলাকত আগভাগ ল'ব লাগে কাৰণ কি হয় চৰকাৰে কৰিলে অনুষ্ঠানবোৰ ৰাজকীয় হৈ যায় আৰু জ্যোতিপ্ৰসাদ আছিল জনতাৰ শিল্পী গতিকে আমি অকণমান এইবিলাকত মই নিজে অলপ দূৰত থাকো কিয় চৰকাৰ গলে বিষয়টো সম্পূৰ্ণ ৰাজকীয় ডিসি যাব লাইট যাব ধামধুম গাড়ী যাব সাধাৰণ ৰাইজ দূৰত গুচি যায় সেইকাৰণে ভোলাগুৰিতটো আমি এতিয়া কনকলতা বিশ্ববিদ্যালয় হ'ব ভোলাগুৰিত জ্যোতিপ্ৰসাদৰ কথা ঘৰখিনি সংৰক্ষণৰ কামো হৈ আছে তামুলবাৰীটো আমি কৰাত কোনো আপত্তি নাই কিন্তু অনুষ্ঠানবিলাক যিমান পাৰি ৰাইজে পালন কৰিলে ভাল মই চাই লম এবাৰ আহিলে কোনো মই চাই লম মোৰ
মোৰ নলেজত নাই মই এবাৰ আহিলে কাৰ গুৱাহাটীৰ 63টা গুৱাহাটীত 63টা পৰিয়ালৰ কিয় ভূমি অধিগ্ৰহণ হ'ব কিহৰ কাৰণে এইটোতো পাৱাৰ গ্ৰিডৰ কাৰণে মাটি লাগে এইটোতো হৈ থাকে তেওঁলোকে পইচাও পাব আমাৰ গুৱাহাটীত যিটো পাৱাৰ গ্ৰিড ষ্টেচন আছে সেইটো ষ্টেচন দি নতুন পাৱাৰ দিব নোৱাৰে গুৱাহাটীত গতিকে গুৱাহাটীখনত যদি সেই মাটিখিনিত নতুন আৰু এটা ষ্টেচন নলগাও তেতিয়াহ'লে গ্ৰিডটো কলাপছ হৈ যাব সেইকাৰণে এইটো পাব্লিক ইণ্টাৰেষ্টত কিন্তু তেওঁলোকে কিবা এইবোৰ বহুত ধনী ধনী মানুহ গতিকে এইবিলাকৰ বিষয়ে বাতৰি কাকতত লিখিবও নালাগে আৰু পইচাও পাব কোটি টকাৰ ওপৰত কৰিলে সেইটো কোনো আমাৰ ভূমিহীন মানুহ টাইপ যিটো নিউজ বনাই দিছে এইটো ভূমিহীন মানুহৰ কথা নহয় তাতো আমাৰ নিপেন দাসৰে মাটি আছে তাৰ ভিতৰত যোনে সমাজ কল্যাণ বিভাগত কাম কৰিছিল পুঁজিপতিতকৈও পুঁজিপতি গতিকে এই বিষয়টো একেবাৰে মানে শ্ৰমজীৱী মানুহ টাইপ নিউজটো বনাই দিছে কোন পেপাৰত প্ৰতিদিনৰো মাটি তাতি আছিল নেকি BCPLক লৈ দীঘলীয়াকৈ আমি আলোচনা কৰি আছো অনুষ্ঠানটোৰ এটা সংকট আছে তেওঁলোকৰ কেইবাটাও সমাধান আছিলে উৰিষ্যাত এটা মাটি লাগে বুলি কৈছিল পাৰাদীপত মই নিজে লাগি আছো পাৰাদীপত মাটিটো দিবৰ কাৰণে CISFৰ জায়গাত অসম পুলিচক ৰাখিব লাগে বুলি কৈছিল যাতে প্ৰায় 8-9 কোটি টকা বাচি যায় তাৰো আমি ইতিমধ্যে নিৰ্দেশনা দিছো আৰু ইয়াতে ফিনিশ প্ৰডাক্ট বনাবৰ কাৰণে ওয়াল স্পুন বুলি গ্ৰুপ এটাইও গ্যাস কেকাৰৰ লগত এতিয়া কথা পাতি আছে যাতে BCPLৰ ভিতৰতে ফিনিশ প্ৰডাক্ট বনাব পাৰে যাৰ ফলত উদ্যোগটো আৰু শক্তিশালী হ'ব কিন্তু বৰ্তমান যি ধৰণে গ্যাস কেকাৰ স্থাপন হৈছে চৰকাৰে ৰাজসাহায্য দি নাথাকিলে ই বন্ধ হৈ যাব বৰ্তমানটো চৰকাৰে দি আছে এই সময়ছোৱাৰ ভিতৰতে ইয়াৰ কিবা স্থায়ী কথা এটা আমি ভাবিব লাগিব নুমলীগড় অইল ইণ্ডিয়া সকলোৰে লগত মই কথা পাতি আছো কিবা এটা ৰাস্তা উলিয়াব লাগিব কিন্তু অন্তত কেইবছৰমান চিন্তা নাই যেহেতু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুইটা ইয়াক যি লছ হয় আমি বহন কৰি আছো কিন্তু এটা সময়ত ইয়াত অসুবিধা হ'ব ইতিমধ্যে আমি ব্যৱস্থা লৈছো যদি এন্ড্ৰুইলে চলাব নোৱাৰে চৰকাৰে বাগান কেইখন বিক্ৰী কৰি দিব তাৰ কাগজ পত্ৰৰ কাম ইতিমধ্যে বহুতখিনি আগবাঢ়ি গৈছে পঢ়াত মোৰ একো নাই কিন্তু মই আৰু কি আছে থলুৱা কৰি গৈ আছো আৰু বস্তুখিনি মানে আমাৰ কি হ'ল এটা 75 ইয়াৰ্স যেতিয়া ভাৰত পাৰ হ'ল তেতিয়া এটা লাহে লাহে মানুহৰ মনত এটা হৈছিল যে সব থলুৱা হৈ যাও গোটেইবিলাক আমাৰ নাম ধাম কাম যেনেকে প্ৰধানমন্ত্ৰী জাগাটোৰ নাম আছিল ৰেস কোৰ্স ঐতিহ্যমণ্ডিত নাম আছিল তেওঁ কৰ্তব্য পথ কৰি দিলে গতিকে ডিব্ৰুগড় ৰাজ্যে যদি বিচাৰে মোৰ কৰি দিয়াতে আপত্তি নাই কিন্তু আমি লাহে লাহে কাৰণ এই গোটেইবিলাকত যদিও নামত ধৰক কটন কলেজে ভাল ঐতিহ্যমণ্ডিত কিন্তু তাত কৰবাত এটা ঔপনিৱেশিকতাবাদৰো গুণ থাকে সেইকাৰণে এইবিলাক বহুত ৰাষ্ট্ৰজুৰি ডিবেট হৈ আছে বৰ্তমান যে নামবোৰ থাকিব লাগে নালাগে বহুত বিলাক ডিবেট সোশ্যাল মিডিয়াটো পাব ডিব্ৰুগড় ৰাজ্যে যদি মোক মেমৰেণ্ডাম দিয়ে মই কৰি দিম মোৰ এই ক্ষেত্ৰত নিজৰ কোনো মত নাই আপোনালোকে সায়েন্স সেন্টাৰ আৰু টি মিউজিয়ামটোত এইটোৱে কথা যে টি মিউজিয়ামটোত আমাক আৰু অলপ পইচা লাগে আৰু অলপ ডাঙৰ কৰি তেওঁলোকে এষ্টিমেটখন বনাই আছে গতিকে টি মিউজিয়ামটো হৈ যাব সায়েন্স মিউজিয়ামত কন্ট্ৰাক্টৰজন সামহাউ স্লো হৈ আছে আমি কামটো কেনসেল কৰি নতুন কন্ট্ৰাক্টৰ এজনক দিব লাগিব বৰ্তমান আমি সেপ্টেম্বৰত বড়োলেণ্ড অক্টোবৰত আমি শিলচৰ পাতিম নৱেম্বৰত আমি ভাবি আছো নৱেম্বৰ ডিসেম্বৰত মিচিং আৰু সোণোৱাল আমি পাতিবৰ বাবে আমি এটা এজেন্ডা এটা বনাই ৰাখিছো
কিন্তু বিটিচিৰ ইলেকশ্যনটো বহুত ডাঙৰ ইলেকশ্যন গতিকে বিটিচিটো আমি সেপ্টেম্বৰত পাতিব লাগিব মটক আৰু মৰাণৰ এটা সংশোধনী হ'ব যে সেই কাউন্সিলত অকল মটক আৰু মৰাণ মানুহে ভোট দিব নহলে এটা মানে বিতৰ্ক হৈ যায় চাহ বাগিচাৰ মানুহ কৰবাত আহোম মানুহ তেওঁলোকেও ভাবে যে আমি মটক কাউন্সিলত গুছি গলো নেকি সেই বিতৰ্কটো অৱসান ঘটাবৰ কাৰণে কেইবা লানিও আমাৰ আলোচনা হল এতিয়া এটা সিদ্ধান্ত হৈছে যে মটক কাউন্সিল